নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো লেটছ লাৰ্ণ উইথ কৌশিক মিলন ইউটিউব চেনেলটোলৈ আজিৰ পৰা বহু বছৰ আগৰ কথা মিনিমাম 10 বছৰ মানৰ আগৰ কথা তেতিয়া সকলোৰে হাতত এনেকুৱা ধৰণৰ এটা কাৰ্ড আছিল যিটো আপোনালোকে সকলোৱে চিনি পায় এতিয়াও আছে বহুতৰে হাতত এটো হৈছে ভোটাৰ কাৰ্ড এই ভোটাৰ কাৰ্ডটো যেতিয়া আছিল বা বনাইছিল তেতিয়া কি কৰা হৈছিল এই ঘৰত মতা বহুতৰে নাম আছিল তেনেকৈ দি দিছিল বা বহুতৰে আপোনাৰ যিবোৰ ডেট অফ বাৰ্থ মানে নিমিলা কিবা এটা ধৰি দিছিল এনে ধৰণে বিভিন্ন ধৰণৰ ভুল আছিল আৰু কালক্ৰমত লাহে লাহে বহুতে এনেকুৱা ধৰণৰ ভোটাৰ কাৰ্ডবোৰৰ যিবোৰ সংশোধন ভুল ভুৱা তৰাই পেলাই শুধৰণি কৰিল কিন্তু বহুত ভুল থাকি গ'ল আটাইতকৈ ডাঙৰ কথা এতিয়া এই কাৰ্ডটো নাই এতিয়া ইয়াৰ ঠাইত এটা নতুন কাৰ্ড আহিলে দেখিছে এনেকুৱা ধৰণৰ এটা কাৰ্ড আহি গ'ল যিটো সম্পূৰ্ণ নতুন ভোটাৰ কাৰ্ড এটা কথা হ'ল এই যে ভোটাৰ কাৰ্ডটো নতুন বনাল বা আগৰ পুৰণা যিবোৰ ভোটাৰ কাৰ্ড আছিল তাত যে বহুত ভুল থাকি গ'ল সেই ভুলবোৰটো শুধৰাব লাগিব আৰু বহুতে শুধৰণি কৰিছে বিএলৰ যোগেদিনি কিন্তু হৈ নাহে অনলাইনো কৰিছে হৈ নুঠে বহুত ধৰণৰ প্ৰক্ৰিয়া হয় কিন্তু আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ভাৰত চৰকাৰ নিৰ্বাচন আয়োগে এখন নটিচ জাৰি কৰিছে জাননী দিছে আপুনি যদি আপোনাৰ ভোটাৰ কাৰ্ডত থকা বিভিন্ন ধৰণৰ ভুল শুধৰণি কৰে 10 দিনৰ ভিতৰত শুধৰণি হৈ আহিব লাগিব বা শুধৰণি কৰি দিব লাগিব ই অতিশয় আমাৰ কাৰণে ভাল খবৰ আৰু লগতে ভুলসমূহ শুধৰণি কৰাই নহয় নতুন ভোটাৰ কাৰ্ডটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব তাৰ বাবে আপোনালোকে এটা ৱেবছাইটত যাব লাগিব ৱেবছাইটটোৰ লিংক মই ডেসক্ৰিপচনত দি থোৱা আছে বা আপোনালোকে দেখিছে স্ক্ৰিনতো এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব তাত গৈ পেলাই আপুনি সাইন ইন কৰিব লাগিব লগইন কৰি পেলাই আপুনি দেখিছে ইয়াত ই-এপিক ডাউনলোড বুলি এটা অপচন আছে সেই ই-এপিক ডাউনলোড অপচনটোত ক্লিক কৰি দিব লাগিব কিন্তু তাৰ আগতে এটা কথা মনত ৰাখিব যে ই-এপিক মানে নতুন ভোটাৰ কাৰ্ডটো যিটো ডাউনলোড কৰিব সেইটো ডাউনলোড কৰিবলৈ আপোনাৰ মোবাইল নম্বৰটো কিন্তু লিংক হৈ থাকিব লাগিব মোবাইল নম্বৰটো যদি লিংক হৈ নাথাকে তেতিয়া হলে কিন্তু আপোনালোকে ভোটাৰ কাৰ্ড ডাউনলোড কৰিব নোৱাৰিব যদি আপোনালোকে ভোটাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক কৰা ভিডিও বিচাৰে বা অন্যান্য শুধৰণি কেনেকৈ কৰে ভোটাৰ কাৰ্ডত নিজৰ মোবাইলতে ভিডিও যদি বিচাৰে কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব ই-এপিক ডাউনলোড অপশনটো ক্লিক কৰিলে এনেকুৱা ধৰণৰ এখন স্ক্ৰিন আহিব তাত আপুনি ভোটাৰ কাৰ্ডৰ নাম্বাৰটো সুমুৱাই সাৰ্চ কৰিব ষ্টেটখন সিলেক্ট কৰি এনেদৰে আপোনাৰ নাম ধাম সকলো আহি পৰিব তাৰ তললৈ দেখিব সেন্ড ওটিপি বুলি অপশন আছে সেই যেটো মোবাইল নম্বৰ তাত গুছি যাব ওটিপিটো সেন্ড কৰি দিব আৰু ওটিপিটো ভৰাই পেলাই ভেৰিফাই কৰি দিব আৰু কৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন নতুন ভোটাৰ কাৰ্ড